আৰু যোনে য'তে কৈছে মই তাতে জুবিনদাৰ আঁকিবলৈ চেষ্টা কৰিছোঁ। কেইখন আঁকিলা এতিয়ালৈকে? এতিয়ালৈকে 11খন হৈছে। এনেকৈ আঁকিছা 11খন? 11খন হয়। যিমান দূৰ গম পাইছোঁ তুমি একদম পুৰা ফ্ৰী অফ কষ্টকৈ কেইবাখনো ফটো জুবিনদাৰ এতিয়া আঁকিছা, বৰ ধুনীয়াকৈ আঁকিছা কিন্তু ফটোখন। থেংক ইউ। মানে কি মই আগৰ পৰাই ছবি আঁকিয়ে আছিলোঁ, লাষ্ট 5 বছৰৰ পৰা কমাৰ্চিয়েলি কৰি আছিলোঁ। তাৰপৰা তেখেতৰ মৃত্যুৰ দিনা প্ৰথম মই মোৰ আৰ্ট স্কুলখনত যেতিয়া গ'লোঁ, তেতিয়া তেওঁলোকে কৈছিলে যে ফটো এখন আনো, আমি শ্ৰদ্ধাঞ্জলি দিম এনেকৈ। তো মোৰ বৰ এটা ভাল লাগি থকা নাছিল, মই বহি আছিলোঁ। তেন্তে আমাৰ এজনে ক'লে ফটো কিয় লাগে, ডেভিডে আঁকি দিব। তেওঁ ক'লে যে ডেভিডে আঁকি দিব। মই বোলো এতিয়া মই নাআঁকো নেকি, মনটো বৰ ভাল নহয়। তেওঁ কৈছে নাই নাই তই আঁক। তাৰ মই আৰম্ভ কৰিলোঁ, তেওঁ সেইখন আঁকিলোঁ। সেইখন আঁকি সেইদিনাখন আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। তাৰ পিছদিনাখনৰ পৰা মানে বহুত কেইজনে কৈছে আমাক আঁকি দিয়া, এইটো আঁকি দিয়া। তাৰপৰা মই আঁকিবলৈ আৰম্ভ কৰিলোঁ আৰু তেওঁলোকে বহুতে যাচিছেও পইচা, কিছুমানে ৰংটো দিবলৈ ট্ৰাই কৰিছে। তেওঁ যোনে ৰং দিছে মই লৈছোঁ বাৰু। তাৰ বাদে এনেদৰে মানে পইচা মই চাৰ্জ লগোৱা নাই, কাৰণ জুবিনদাৰ বাবেই আমাৰ মানুহবোৰে মানে যিসকলে আৰ্ট বুজিও নাপাইছিলে তেওঁলোকেও আৰ্ট বিচাৰিছে এতিয়া, বা যিসকলে একো ইম্পৰ্টেঞ্চ দিয়া নাছিলে কেতিয়াও, তেওঁলোকেও ভাবিছে যে এতিয়া আৰ্ট এখন কৰিব লাগে জুবিনদাৰ। তো সেইবাবে মই তেওঁলোকৰ পৰা মানে তেনেদৰে পইচা ডিমাণ্ড নকৰা হ'লোঁ, আৰু যোনে য'তে কৈছে মই তাতে জুবিনদাৰ আঁকিবলৈ চেষ্টা কৰিছোঁ। কেইখন আঁকিলা এতিয়ালৈকে? এতিয়ালৈকে 11খন হৈছে।